এইবিলাক কথা নিউজত নকয়, সেইবাবে ভালদৰে শুনক। গৰিমা বৌ হাতত জুবিনদাৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ এক্সেছ নাই, সেইটো কেৱল সিদ্ধাৰ্থ শৰ্মা হাতত আছে, যিজন জুবিনদাৰ মেনেজাৰ আছিল। আৰু জুবিনদাৰ ডেড বডি নহাৰ আগতে গৰিমা বৌক সিদ্ধাৰ্থ শৰ্মাই কল কৰি ইম'চনেলি ব্লেকমেইল কৰিলে আৰু বৌয়ে একো কথা নাভাবি ডাইৰেক্ট ভিডিঅ'টো বনাই দিলে আৰু সেই ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাই লৈ পেলাই জুবিনদাৰ মেইন একাউণ্টত পোষ্ট কৰি দিলে। এই ভিডিঅ' কথা গৰিমা বৌয়ে একো নাজানেই, পাছতহে ভাবিলে ই ভিডিঅ'টো পোষ্ট কৰি দিলে। আৰু সিদ্ধাৰ্থ শৰ্মাই কি ভাবিছিল যে অসমলৈ আহিব, তাৰ ইমেজটো ক্লিয়াৰ, কোনো তাক সন্দেহো নকৰিব। যেতিয়া অসমৰ ৰাইজে লাহে লাহে গম পোৱাৰ উমান পালে, সি জুবিনদাৰ ওচৰত নাহিলে, সি দিল্লীতে ৰখি গ'ল। সি এতিয়াও অহা নাই, সি গম পাইছে অসমৰ ৰাইজৰ আগত সি ধৰা পৰিছে। মেইন কাহানী এইটো। এনেকুৱা বহুত চিক্ৰেট কথা আছে, মই আপোনালোকক শ্বেয়াৰ কৰি যাম। বাকী ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব।